হৈছে ইয়াৰ অৰ্থ এইটোৱে হৈছে যে আঘোণ মাহত আমি বহুত ডাঙৰকৈ এখন পাতিম এতিয়া সকলোৱে খাবলৈ লৈছোঁ হেল্ল' গাইজ সকলোকে আপোনালোক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো আজি বহুত দিনৰ মূৰত এটা ধামাকা ভিডিঅ' লৈ আহিছোঁ মানে আজি পুৰা ভিডিঅ'টো ফুল ধামাকা হ'ব আজি আছে মিটআপ মানে গোলাঘাটলৈ এতিয়া যাবলৈ লৈছোঁ এগৰাকী ইউটিউবাৰ ঘৰলৈ তো মই এতিয়া ওলাই আহিছোঁ এতিয়া মই যাম টিয়কলৈ তো টিয়কত এগৰাকী ইউটিউবাৰৰ লগত যাম তো কাৰ লগত যাওঁ আপোনালোকে চাই থাকিব তো এতিয়া ওলাই আহিছোঁ আৰু ধুনীয়াছে ইয়াত দেখিছে তো চাইকেলখন লৈ আহিছোঁ চাইকেলখন ইয়াত থৈ যাব লাগিব তো গাইজ আজি ভিডিঅ'টো চাই দিব পুৰা ফুল এনজয় কৰক তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ গাইজ এতিয়া মজা চাই গাড়ীত বহি ল'লোঁ আৰু মই আহিছোঁ এতিয়া আমাৰ টিয়কৰ এগৰাকী ইউটিউবাৰ ৰেখা আছামিজ ৰেচিপি এণ্ড ব্লগ এই ৰেখা বেদৰ লগতে আহিছোঁ তো চাই থকা আজি কি কি হয় দেখাই থাকিম গৈ আছোঁ আমি ধুনীয়াকৈ এইপিনে আমাৰ ৰেখাবা আহি আছে এতিয়া চাই থাকিব আপোনালোকে তো গাইজ এতিয়া আমি যোৰহাট পাৰ হৈ গোলাঘাট পাইছোঁহি আৰু ইয়াতে অলপ বজাৰ কৰি লওঁ আৰু আমাৰ ইউটিউবাৰ পলিবেদৰ ঘৰ দুটা একদম কোমোৰা লৈ ওলাইছেহি দেই কোমোৰা চোমোৰা লৈ আহিছোঁ এতিয়া আকৌ আৰু আহি আছে চাই থাকিব আপোনালোকে অঁ গছৰ পাচি কেঞ্চা এইখিনি আম কোমোৰা গাইজ আমি আহিছোঁ গোলাঘাট জামুগুৰি এগৰাকী ইউটিউবাৰ ফান এণ্ড ফুড উইথ পলি বুলি আছে তেওঁৰ চেনেলটো এই পলিবেদৰ ঘৰতে মিটআপখন অনুষ্ঠিত হৈছে ইয়াত দেখিছে পোনে গৈ পুৰা ধুনীয়াকৈ এগিলাচ দৈ দিছে তো খাই লওঁ এয়া সকলো গোট খাইছেহি এইপিনে আহিছে আমাৰ ৰঞ্জন খুৰা এওঁ আহিছে পুৰা গুৱাহাটীৰ পৰা পাইছেহি তো আৰু পোন আহিছে দেখা থাকিম তো চাই থাকক আজিৰ ভিডিঅ'ত পুৰা মজা হ'ব এয়া সকলো পালোহি এতিয়া সকলোকে চাহ খাবলৈ দিছে আৰু চাহৰ লগত দেখিছে এইপিনে পকা মিঠৈ চিংৰা আৰু কি কি আছে চাই লওক দেখাই আছোঁ পুৰা বহুত দি দিছে আমি এতিয়া খাবহে লাগে আৰু এতিয়া খাই লওঁ চাহটো ইমান ধুনীয়াকৈ সজাই পাই দিছে তো এতিয়া খাই লওঁ আয়োজন কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা চৰকাৰ ইউটিউবাৰসকল জয়জয়তে আপোনালোকক আমি আদৰেৰে স্বাগতম জনাইছোঁ জামুগুৰি অঞ্চললৈ আমাৰ এই সৰু মিটআপটো এই অঞ্চলত আয়োজন কৰিবলৈ যি মন প্ৰকাশ কৰিলে এই ৰাজবংশী বাইদেউ তাৰ বাবে আমি অতিকৈ আনন্দিত এনেকুৱা এটা ইউটিউব মিটআপ হোৱাৰ বাবে আমাৰ এই পিছপৰা অঞ্চলত জামুগুৰি লেখীয়া অঞ্চলত যিসকল ইউটিউবাৰ আছে বা ফেচবুক পেজাৰ আছে তেওঁলোকেও ভৱিষ্যত দিনত ইউটিউব চেনেলবোৰ কৰি যাবৰ বাবে সাহস পাব উদ্দীপনা পাব প্ৰেৰণা পাব তাৰ মানসেৰে যি পলি বাইদেৱে আজি এই ইউটিউব মিটআপখন পাতিছে তাৰ বাবে আমি পলি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অসমৰ পৰা বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা আমাৰ সন্মানীয় আমাৰ ইউটিউবাৰসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজি এই এটা শুভক্ষণত এনেকুৱা এটা দিনত আজি ইউটিউব মিটআপটো পাতিছে যিটো দিন আমি সদায় গৌৰৱ লাগিব যাৰ কাৰণে আমি আজি এই পৃথিৱীখন দেখিছোঁ যাৰ কাৰণে আমি সৃষ্টি হৈছোঁ আজি হ'ল 16 জুন ফাদাৰ্ছ ডে আমি দেউতা দিৱস পালন কৰোঁ পোনপ্ৰথমে আজি পলি বাইদেৱে তেওঁৰ পিতৃক এখন ফুলাম গামোচাৰে আজি ফাদাৰ্ছ ডেৰ দিনা সম্বোধন জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ এয়া আজি পলি বাইদেউৰ দেউতাক আজি ফাদাৰ্ছ ডেৰ দিনা এই ইউটিউব মিটআপত আজি চাগে প্ৰথম হ'ব অসমৰ ইউটিউব মিটআপত চাগে দেউতাকক গামোচা পিন্ধাই ইউটিউব মিটআপ পতা চাগে আজি এইখনেই চাগে প্ৰথম ইউটিউব মিটআপত তাৰ বাবে আমি পলি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতে পলি বাইদেউক গামোচা পিন্ধাই দিবৰ বাবে অনুৰোধ জনাইছোঁ লগতে আমাৰ বিতুপন শইকীয়া আছে তেখেতকো আমি সকলোকে এখন এখন গামোচা পিন্ধাই দিবলৈ অনুৰোধ এতিয়া খুৰা ইমান দূৰৰ পৰা আহিছে হয় নহয়
ধুনীয়া এখনি গামোচাৰে আদৰিছোঁ আপোনাক আমাৰ ঘৰলৈ। ধন্যবাদ। এতিয়া এখন এখন পিন্ধাই দিয়ক। তো গাইজ এতিয়া সকলোকে এখন এখন ফুলাম গামোচা আদৰণি জনাইছে আৰু আমি সকলোৱে নিজৰ পৰিচয়ৰ লগতে ইউটিউবৰ বিষয়ে কি কি আলোচনা কৰিলোঁ চাই থাকক। মোকো এখন গামোচা দিলে তো ভাল লাগিল, তো চাই থাকক আৰু কি হয়। এতিয়ালৈকে মানে আৰু ভাল লাগিবলৈ আছে সকলোৱে চাই থাকে। আৰু এটা কথা কৈ দিছোঁ, এইটো এই যে মিটাপটো আজি 2 বছৰৰ মূৰত হৈছিলে, মানে যদি এতিয়া 2022 চনতে মিটাপ পাতিম বুলি কৈছিলে যে ঠাণ্ডাকালি, সেই 2022 চনৰ পৰা সেইফালে 2024 পৰা যেনেকৈ মিটাপ হ'লগৈ সেই কৈছিলে যে মানে এনেকুৱা হ'ল ধৰক আমি শিৱসাগৰ যেতিয়া 2022 চনৰ মিটাপখন পাতিছিলোঁ, তাৰপিছতে মানে কৈছিলে যে আমি গোলাঘাটৰ এখন মানে ধুনীয়াকৈ পাতিম বুলি। নাই হোৱা বহুত ডাঙৰকৈ মানে আজি কথাটো মই খোলাকৈ কৰিছোঁ। আজি যিখন মিনি মিটাপ হৈছে ইয়াৰ অৰ্থ এইটোৱে হৈছে যে আঘোণ মাহত আমি বহুত ডাঙৰকৈ এখন পাতিম, যাতে সকলোৱে সহযোগ কৰে বা সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ। কথাটো কৈ দিছোঁ মানে আজি ভালেই লাগিব যে মানে মন হ'ব কথা কৰিবলৈ ওলাই যায়। আমাৰ অসমতে ইমানেই ক্ৰিয়েটৰ আছে, ইমানেই ইউটিউবাৰ আছে, সকলোৱে নিজৰ নিজৰ মতন ভিডিঅ' বনায়, কোনেও কাৰো ভিডিঅ' নাচায়। গতিকেলৈ এজনে যদি আনজনৰ ভিডিঅ' নাচায় তেতিয়া কোনোজন আগবাঢ়িব নোৱাৰে আৰু কাৰো লাভ নহয়। সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত থাকিব। দুআষাৰ ক'বলৈ আমাৰ বিলগাঁৱৰ পৰা আহিছে, যিহেতু দুআষাৰ কৈ পিনে আজি প্ৰথম মানে আপোনালোকক লগ পাই মোৰ ভাল লাগিছে। আজি ফাদাৰ্ছ ডে দিনাই পলি বাইদেৱে এনেকুৱা এটা অনুষ্ঠান ৰাখিছে আৰু বহুত দূৰ দূৰণিৰ পৰা আপোনালোকে আহিছে। মোৰো লগ পোৱাৰ মানে খুব ইচ্ছা আছিলে। মই মানে বিশেষকৈ এনেকুৱা আজিলৈকে এটেণ্ড কৰা নাই। আজি মানে মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ হয় এইটো ছ'চিয়েল মিডিয়াৰ ফালৰ পৰা। তো যোনখিনি মোৰ যোনখিনি কাম কৰি গৈ আছোঁ সেইখিনি মই ভিডিঅ' আকাৰে অকণমান দেখুৱাই পেলাই এৱাৰনেছ এটা দি আছোঁ ৰাইজক। আৰু পুলি ৰোপণ কৰাৰ পৰা কেনেধৰণে হাৰ্ভেষ্টিং কৰা যায় সেইখিনিও মই এই ভিডিঅ'ৰ যোগেৰে দেখুৱাই গৈছোঁ ষ্টেপকৈ। আৰু বিশেষকৈ মোৰ মেইন ফ'কাছ হ'ল চাচিৰ ওপৰত, বৰগছৰ ওপৰত। তো এইখিনি মই কেনেধৰণে বাহিৰৰ পৰা মানুহ আনি খানাটো মেইন পুৰা খানাটো খাই লওঁ। খোৱাটো মেইন দেখাবা এই মেইন আমাৰ সেইটোৱে পাহৰিছোঁ খোৱা মেইন মানে মই মেইন মানে খোৱা বোৱাত সেইটোৱে পাহৰিছোঁ। চেহেৰাই কয় ন। হেৰি নহয় মাংসজাতীয় নিদিবা। একো মাংস নাখায় নি? সেইটো মই গম পাই গৈছোঁ। সেইটো কাক ক'ব নোৱাৰি, এবাৰ গম পাই গৈছোঁ। একো নাই। এতিয়া সকলোৱে খাবলৈ লৈছোঁ। সেইদিনা আমাৰ খুৰা বেলুন পৰিব। পলি এইটো কি চব্জি? এইটো কি চব্জি? এটা কচু বিলাহী কচু তুলি বিলাহী, এতিয়া আমাৰ এইটো পটল, নগন্য তাৰপিছত আছে এইডোখৰ আজি খাবলৈ মন গৈছে। এয়া হৈছে পলিৰ আচাৰ লওঁ। গতিকে মানে ভোকত ভাত থিয় হৈ পাতি গতিকে ভাতখিনি মুখাবলৈ গতিকে আমি খাওঁ। গাইজ এতিয়া খোৱা লোৱা হৈ গ'ল আৰু এতিয়া বস্তু এটা দেখাবলৈ লৈছোঁ আপোনালোকক। ইয়াত দিছে ইমানখিনি আচাৰ, এই সকলোবোৰ পলি বাই নিজে বনোৱা, যিহেতু তেওঁলোকৰ হোটেলো আছে আৰু আজিকালি তেওঁ ভিডিঅ' চাই গম পায়। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ, এইখন তেওঁ হোটেলখন। আৰু আজি ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, লগতে এটা ধুনীয়া কমেণ্ট কৰিব আৰু লগতে
যিসকলে চেনেলটো ছাবস্ক্ৰাইব নকৰা ছাবস্ক্ৰাইব কৰিব। তো ৰাতি হৈ গ'ল পাওঁতে আজিলৈ বাই বাই, লগ পাম এটা নতুন ভিডিঅ'ত।